Hello, future officers. 30 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম। সবিশেষ জানিবৰ বাবে 7002355399 যোগাযোগ কৰিব পাৰে। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আলোচনা কৰোঁ। প্ৰথমে আমি লিটাৰেৰী ৰিভাইভেল এই টপিকৰ ওপৰত আলোচনা কৰিম। তাৰপিছত সুগম্য ভাৰত এপনো কি হয় চাম আৰু অপাৰেশ্যন ডিপ মেনিফেষ্টনো কি হয় আমি প্ৰিলিমছৰ প্ৰস্পেক্টিভত চাবলৈ চেষ্টা কৰিম। লিটাৰেৰী ৰিভাইভেল সাহিত্য সভাই গোটেই ৰাজ্যজুৰি কিছু লিটাৰেৰী কম্পিটিশ্যন কিছু অৰ্গেনাইজ কৰিবলৈ ৰেডি হৈছে আৰু এই ক্ষেত্ৰত আমি অলপমান সাহিত্য সভাৰ বিষয়ে জানিবই লাগিব। সকলোৱে নিশ্চয় সাহিত্য সভাৰ বিষয়ে শুনিছে, পঢ়িছে বা জানে। যিহেতু আপোনালোকে মই আশা কৰিছো যিসকলে আমাৰ দৰ্শক শ্ৰোতা দৰ্শক আপোনালোক সকলোৱে এই পৰীক্ষাৰ সৈতে জড়িত আৰু অসম সাহিত্য সভাৰ বিষয়ে সকলোৱে অৱগত। 1917 চনতে 1917ত শিৱসাগৰত এটি লিটাৰেৰী আৰু কালচাৰেল অৰ্গেনাইজেশ্যন সাহিত্য চৰ্চা তথা সংস্কৃতি বাবে এটি খুব গুৰুত্বপূৰ্ণ এটি সভা এখন গঠন হয় সেই সময়ত আৰু সেয়াই আছিলে আমাৰ অসম সাহিত্য সভা। সেই 1917ৰ পৰা আজি পৰ্যন্ত অসমীয়া ভাষা সাহিত্য আমাৰ সংস্কৃতি আমি কিদৰে আমাৰ এই সকলোবোৰ আমাৰ সম্পদ আপুৰুগীয়া সম্পদ এই সম্পদসমূহ আমি কিদৰে সংৰক্ষণ কৰিব পাৰোঁ আৰু তাৰোপৰি সকলোৰে আগত আমি কিদৰে প্ৰেজেণ্ট কৰিব পাৰোঁ আমি দাঙি ধৰিব পাৰোঁ তাৰ কাৰণে অসম সাহিত্য সভাই খুবেই গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা পোৱা যায়। ইনফেক্ট এইখিনিতে মই আপোনালোকক এটি কথা উল্লেখ কৰিব খোজোঁ। ৰিচেণ্টলি অসমীয়া ভাষাই যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে, ক্লাছিকেল লেংগুৱেজৰ ষ্টেটাছ লাভ কৰিছিলে ৰাইট অসমীয়া ভাষাই। এই ক্ষেত্ৰতো অসম সাহিত্য সভাৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰথম যদি আমি সভাপতিৰ কথা কওঁ তেতিয়াহ'লে নিশ্চয় সকলোৱে জানে অসম সাহিত্য সভাৰ প্ৰথম সভাপতিৰ নামেই হৈছে পদ্মনাথ গোহাঁই বৰুৱা। এতিয়া আপোনালোকে মোক জনাব লাগে বৰ্তমান কাৰেণ্ট প্ৰেচিডেণ্ট কোন, খুব ৰিচেণ্টলি আমাৰ অসম সাহিত্য সভাৰ ইলেকশ্যন হৈ গৈছিলে। তো কাৰেণ্ট প্ৰেচিডেণ্ট কোন আৰু কাৰেণ্ট ছেক্ৰেটেৰী কোন তেওঁলোকৰ নাম আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। তাৰ উপৰি অসম সাহিত্য সভাৰ উপৰিও আমি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ নামো উল্লেখ কৰিব পাৰোঁ। এয়া সাহিত্য সভাৰ সৈতে আমি অকল সাহিত্য সভাৰ বিষয়ে নহয়, যেতিয়া আমি লিটাৰেৰী ৰিভাইভেলৰ কথা পাতোঁ সাহিত্য সভাৰ উপৰিও অসম প্ৰকাশন পৰিষদ আমাৰ সৈতে আছে। এটা চৰকাৰৰ পাব্লিকেশ্যন বডি বুলি ক'ব লাগিব যিয়ে অসমীয়া সাহিত্যক কিদৰে প্ৰমোট কৰিব পৰা যায় এই ক্ষেত্ৰত খুবেই গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা পোৱা গৈছে। এতিয়া বৰ্তমান লিটাৰেৰী ৰিভাইভেলৰ পাৰ্চপেক্টিভত আমি যদি অবজেক্টিভ চাওঁ, কাৰেণ্ট ইনিচিয়েটিভ চাব গ'লে আজি সাহিত্য চৰ্চা কিদৰে ক্ৰিয়েটিভিটিৰ মাধ্যমেৰে সাহিত্য চৰ্চা কৰিব পৰা যায় বিশেষকৈ নৱপ্ৰজন্মৰ মাজত এই ক্ষেত্ৰতেই ফ'কাছ কৰা দেখা পোৱা গৈছে। এতিয়া ক্ৰিয়েটিভিটি বুলি ক'লে সাধু কথাৰ মাজেৰেই হওক বা কবিতা আবৃত্তিৰ মাধ্যমেৰেই হওক বা ৰচনাৰ মাধ্যমেৰেই হওক বিভিন্ন প্ৰকাৰে আমি সাহিত্য চৰ্চা কৰি থাকিব পাৰোঁ। এণ্ড দিজ আৰ অল আ পাৰ্ট অফ ক্ৰিয়েটিভ ৰাইটিং। আৰু এই ক্ষেত্ৰত গ্ৰাছৰুট লেভেলত বেষ্ট যিয়ে আটাইতকৈ ভাল পাৰফৰ্মেঞ্চ দিয়ে তেওঁলোকক আইডেণ্টিফাই কৰি অবভিয়াছলি তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব। ইয়াৰ দ্বাৰা কি হ'ব? ইয়াৰ দ্বাৰা অসমীয়া সাহিত্যৰ চৰ্চাও হৈ থাকিব, তাৰোপৰি নৱপ্ৰজন্মৰ মাজত কিছু পৰিমাণে হ'লেও সজাগতাও থাকিব। ছিগনিফিকেঞ্চৰ পাৰ্চপেক্টিভ আমি যে এই লিটাৰেৰী ৰিভাইভেলৰ এই তাৎপৰ্য যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ডেফিনেটলি আমাৰ অসমীয়া ভাষা মই ইতিমধ্যে কৈছোঁ এয়া আমাৰ আপুৰুগীয়া সম্পদ আৰু এই সম্পদ আমি সকলোৱে যাতে গৰ্বেৰে সকলোৰে আগত আমি দেশ তথা বিদেশৰ সন্মুখত যাতে দাঙি ধৰিব পাৰোঁ। তাৰোপৰি ক্ৰিয়েটিভ থিংকিং বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগত ক্ৰিয়েটিভিটিৰ ইম্পৰ্টেঞ্চ খুবেই কমি গৈছে হয়নে? আৰু তেনে ক্ষেত্ৰত ক্ৰিয়েটিভ থিংকিং ক্ৰিয়েটিভ ৰাইটিং এই সকলোবোৰ এনহেঞ্চ কৰাটো প্ৰয়োজনীয়। তাৰোপৰি আমাৰ সাধু কথাই হওক বা যিটো এটা অৰেল মৌখিকভাৱে যি বিশ্লেষণ দিয়া হয় সেই সৰুৰ পৰা আমি আইতাহঁতৰ পৰাই হওক বা মা দেউতাহঁতৰ পৰাই হওক আমি
সদায় ফোক ষ্টৰী ইত্যাদি শুনি ডাঙৰ হৈছো হয়নে এই সকলোবোৰ প্ৰিজাৰ্ভ কৰা এই সকলোবোৰ সংৰক্ষণ কৰাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা পোৱা গৈছে তাৰ উপৰি এডুকেশ্যনেল ইনষ্টিটিউচনসমূহৰ মাজত আৰু লিটাৰী বডিসমূহৰ মাজত এটি ষ্ট্ৰং এটি খুব ষ্ট্ৰং যাতে লিংক আমি ডেভেলপ কৰিব পাৰো সেয়াও ছিগনিফিকেন্স বুলি ক'ব লাগিব হিষ্টৰিকেলি ক'ব গ'লে আমি অসম সাহিত্য সভাৰ বিষয়ে যিহেতু কৈছোৱে অসমীয়া ভাষাৰ ক্ষেত্ৰত এটা ৰেনেইছৰ যুগ বুলি আমি ক'ব লাগিব আজি সাহিত্য সভাই ভাষা আন্দোলনৰ ক্ষেত্ৰতেই হওক অসমীয়া লিপি ব্যাকৰণৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ জাৰ্নেলছ পাব্লিকেশ্যনৰ ক্ষেত্ৰতেই হওক সকলো দিশতে সাহিত্য সভাই গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা পোৱা যায় প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে Consider the following statements regarding recent initiatives by the Ahom Sahitya Sabha. The Ahom Sahitya Sabha has launched statewide literary competitions such as storytelling, essay writing for school and college students. These competitions are to be organized directly by the state government under the Department of Education. The Sabha has instructed its district and branch level units to submit reports and media of the events to the central office. নিশ্চয় আইডিয়া এটা লগাব পাৰিছে তেনেহলে আমাক উত্তৰটি কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু এইখিনি জনাই থওঁ যে কম্পিটিশন কেৰে প্ৰতি শনিবাৰে কেৱল মাত্ৰ 10 টকাত লৈ আনে আপোনালোকৰ বাবে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে তাৰ উপৰি কম্পিটিশন কেৰে আপোনালোকৰ বাবে লৈ আনিছে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম অফলাইন মাধ্যম যোগে আমাৰ শিলপুখুৰী চেণ্টাৰত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ হলিষ্টিক গাইডেন্স এক্সপাৰ্ট ফেকাল্টিজৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো সুগম্য ভাৰত এপ নতুন AI ফিচাৰ্স ইনষ্টল কৰা হৈছে বিশেষকৈ যিসকল দিব্যাংগ আৰু সিনিয়ৰ সিটিজেনৰ সুবিধাৰ্থে AI ফিচাৰ ব্যৱহাৰ কৰা দেখা পোৱা গৈছে সুগম্য ভাৰত এপনো কি হয় এটা মোবাইল প্লেটফৰ্ম য'ত আজি পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰত কেনেবাকৈ কিবা যদি বাধাৰ সন্মুখীন হৈছে যেনে পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ হওক ট্ৰান্সপোৰ্ট হওক কম্পিউটাৰ সিস্টেমতেই হওক ICT সিস্টেমতেই হওক কেনেবাকৈ যদি কোনোবাই ইনফ্ৰাষ্ট্ৰাকচাৰেল বটলনেক অনুভৱ কৰিছে কিবা যদি বাধাৰ অনুভৱ কৰিছে তেনেহলে সেই ক্ষেত্ৰত সুগম্য ভাৰত এপ খুবেই গুৰুত্বপূৰ্ণ লঞ্চ কোনে কৰিছে ডিপাৰ্টমেন্ট অফ এম্পাৱাৰমেন্ট অফ পাৰ্সনছ উইথ ডিসেবিলিটিৰ দ্বাৰা লঞ্চ কৰা হয় কেতিয়া লঞ্চ কৰা হৈছে 2021 চনৰে এপ ৰিসেন্টলি নিউজত এই কাৰণে আহিছে কাৰণ AI ইন্ট্ৰোডিউস কৰা হয় মূল অবজেক্টিভ চাব গলে আজিকালি আমাৰ যিবোৰ নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ কি লাগে একোটা বিল্ডিং হ'ব পাৰে বা বিভিন্ন ধৰণৰ নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ সমূহ ইনক্লুসিভ ইনফ্ৰাষ্ট্ৰাকচাৰত চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা পোৱা গৈছে ফৰ এক্সাম্পল আপোনাৰ বিল্ডিংত অকল যদি চিৰিয়ে আছে লিফট যদি নাই বা প্ৰপাৰ সঠিকভাৱে এলিভেটৰ যদি নাই তেতিয়াহলে দিব্যাংগ ফ্ৰেন্ডলি কেনেকে হ'ব বা সিনিয়ৰ সিটিজেনৰ বাবেও ফ্ৰেন্ডলি নহব হয়নে সেইকাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ সমূহ যাতে সিনিয়ৰ সিটিজেন ফ্ৰেন্ডলি হওক দিব্যাংগ ফ্ৰেন্ডলি হওক এই ইয়াকে কোৱা হয় ইনক্লুসিভ ইনফ্ৰাষ্ট্ৰাকচাৰ এনে ধৰণৰ ইনক্লুসিভিটি প্ৰমোট কৰিবৰ বাবে সুগম্য ভাৰত এপ লঞ্চ কৰা হৈছে য'ত কাৰোবাৰ ইন কেস অফ এনি কেसेस কাৰোবাৰ যদি কিবা কমপ্লেইন আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পাৰ্সপেক্টিভতে হওক ট্ৰান্সপোৰ্টেশনৰ পাৰ্সপেক্টিভতে হওক কিবা যদি কাৰোবাৰ কমপ্লেইন আছে তেনেহলে এই এপৰ মাধ্যমেৰে কমপ্লেইন লঞ্চ কৰিব পৰা যায় বিশেষকৈ ইয়াত citizen participation at focus kora hoise tak ami jan bhagidari boli koisu etia hosa kotha kobo gole amar good governance or khetrot citizen participation ba overall hokolure participation eti khubei important eti part jodi participation manuhor jodi participation thake tetia he ami good governance or eti khub important element eti সফল হৈছে বুলি ক'ব পাৰো আৰু ইয়াকে এনশ্যোৰ কৰিবৰ বাবে সুগম্য ভাৰত এপ টেক্স এন মেজৰ ইনিচিয়েটিভ এই গোটেইবোৰ আপোনালোকে অকল প্ৰিলিমছ বুলিয়ে নহয় মেইনছৰ পাৰ্সপেক্টিভতো আপোনালোকে এই এপৰ কথা মেনশন কৰিব পাৰে কাৰণ ভাষা কথা ক'ব গলে ইনক্লুসিভিটি এটা খুবেই ইম্পৰ্টেন্ট টপিক আমাৰ মেইনছৰ GS 1 2 3 তিনিওখন পেপাৰতে আমি ইনক্লুসিভিটি পাওঁ
inclusivity related topics সমূহ আমি পাওঁ আৰু যদি inclusivity সৈতে related any sort of questions যেতিয়া আহে বৰ্তমান আমি inclusive infrastructure কথাও ক'ব পাৰো আৰু বৰ্তমান good governance বাবে সকলোৰে সুবিধাৰ্থে চৰকাৰে কেনে ধৰণৰ পদক্ষেপ লৈছে সুগম্য ভাৰত এপৰ বিষয়েও আপোনালোকে প্ৰয়োজন অনুসৰি উল্লেখ কৰিব পাৰে Prelims practice prosta আপোনালোকৰ বাবে আগবঢ়াইছো Consider the following statements regarding Sugamya Bharat app. It's a crowdsourced mobile platform that allows users to report accessibility-related barriers in public infrastructure, transport, and ICT. ICT means Information and Computer Technology System. Launched by Department of Empowerment of Persons with Disabilities, launched in the year 2021. ইতিমধ্যে ইয়াৰ ওপৰত আমি সবিশেষভাৱে আলোচনা কৰিলো উত্তৰটি আমাক জনাবলে নাপাহৰিব কমেন্ট সেকশনত নিশ্চয় জনাবলে নাপাহৰিব আৰু আজি শেষৰটো নিউজ আছে অপাৰেশন ডিপ মেনিফেষ্ট অপাৰেশন ডিপ মেনিফেষ্ট ডাইৰেক্টৰেট অফ ৰেভিনিউ ইন্টেলিজেন্সৰ দ্বাৰা অপাৰেট কৰা দেখা পোৱা গৈছে যাৰ দ্বাৰা তেওঁলোকে প্ৰায় 9 কোটি টকাৰ পাকিস্তানী সামগ্ৰী সিজ কৰা দেখা পোৱা গৈছে এটা এনফোৰ্সমেন্ট অপাৰেশন DRI द्वारा एमात्र आमी पालवे DRI माने डायरेक्टरेट ऑफ रेवेन्यू इंटेलिजेंस DRI द्वारा ए ऑपरेशन लॉन्च करा হয় ऑपरेशन डीप मैनिफेस्ट जत जिहमु इल्लीगल ट्रेड रूट বা ইলিসিট ট্রেড রুট বিশেষকৈ পাকিস্তানী অৰিজিন সামগ্ৰী ভাৰতত সকলোবোৰ এটা ব্যান্ড হৈ আছে হয়নে কেনেবাকৈ হেয়া স্মাগলিংৰ পাৰ্সপেক্টিভত যদি আজি কিছুমান ইল্লিগেল ৰুটেৰে যদি আহিছে তেনে ধৰণৰ সামগ্ৰী বাধা দিয়াৰ ক্ষেত্ৰত অপাৰেশন ডিপ মেনিফেষ্ট ইম্পৰ্টেন্ট লঞ্চ কোনে কৰিছে আমি গম পাইছো DRI লঞ্চ কৰিছে অবজেক্টিভও আমি গম পালো বিশেষকৈ ইকোনমিক ইনফিলট্ৰেচন প্ৰিভেন্ট কৰাই হৈছে মূল উদ্দেশ্য আৰু অফ কোৰ্স ইয়াৰ দ্বাৰা আমাৰ ফোকাস আছে আমি যাতে ন্যাশনাল ইকোনমিক সিকিউৰিটি যাতে আমি মেইনটেইন কৰিব পাৰো যত ইল্লিগেল ট্ৰেড নেটৱৰ্ক সমূহ যাতে আমি বন্ধ ৰাখি পেলাই ইকোনমিক সিকিউৰিটি যাতে মেইনটেইন কৰিব পাৰো তাৰ বাবে অপাৰেশন ডিপ মেনিফেষ্ট লঞ্চ কৰা হয় জুৱা খণ্ডৰ প্ৰিলিমছ প্ৰেক্টিস প্ৰশ্নৰ উত্তৰসমূহ চাও আহক which of the following is not a function of SCO মানে মনত আছে নিশ্চয় সাংহাই কোঅপাৰেচন আছিল হয়নে সাংহাই ইয়াৰ ওপৰত আমি আলোচনা কৰিছিলো SCO red regional anti terrorist structure SCO redৰ ফাংচন উল্লেখ কৰাৰ ভিতৰত কোনটো নহয় Terrorism, extremism definitely here thakibo. Tenehole foreign trade, regulating foreign trade is not a function of the SCO red. Yar pisor prosto to asle Dibang hydropower project or uporat. Dibang hydropower project is being constructed on a tributary of Brahmaputra river in the Arunachal Pradesh. Nishoy shuddho uttor karon Dibang ebur ki hoy ebur Brahmaputra nodir ami tributary buli jano Arunachal Pradeshot অবস্থিত হয়নে Statement 1, Huddha. Once completed, it will be largest solar power plant for Prahile. Definitely no hydropower of Hami Patias solar power in Ware. Statement 2 Ami eliminate Koidelo. This project includes a provision of free electricity to the host state. Yes, very important. As a initiative Dibang hydropower project or Maithamere, Arunachal Pradesh. Kisu free electricity last for the Statement 1 or Statement 3, Huddha. Yar pisor prosto to asli UN80 initiative or upor it's a comprehensive reform drive across the UN system to align its structures mandate and operations within 21st century challenges Huddha kune launch korise UNSC Secretary General jar nam tekhetor nam monot rakhato proyojoniyo Antonio Guterres tekhete launch kora dekha poa goise objective ki বিশেষকৈ বৰ্তমান UN system of modernize কৰাটোৱে হৈছে মূল objective কেনেকৈ accountability হওক duplication সমূহ accountability বৃদ্ধি কৰি হওক বা duplication সমূহ হ্ৰাস কৰিবলৈ আমি UN systemক আমি কিদৰে modernize কৰিব পাৰো এই ক্ষেত্ৰত ফোকাস কৰিছে UN80 initiative তিনিটা statement শুদ্ধ AI আছিল আজি সবিশেষ কিবা ইনকুৱাৰী থাকিলে ওপৰত উল্লেখ কৰা নম্বৰটো যোগাযোগ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম